বন্ধু বান্ধৱীসকল নমস্কাৰ। মই আজি কলডিলৰ ৰেচিপি এটা আগবঢ়াইছোঁ। ইয়াৰ বাবে মই কলফুলতে এৰুৱাই লৈছোঁ। ইয়াৰে কলফুলটোৰ মাজত যিটো মাজত থকা কাঠিটো মই এৰুৱাই লৈছোঁ। ইয়াতে এইখিনি মই এতিয়া অকণমান সিজাই ল'ম। ইয়াতে কেৰাহীত পানী দিছোঁ, এইখিনি মই অকণমান সিজাই ল'ম। এয়া মই ঢাকনি মাৰি থৈ দিলোঁ। এতিয়া 2-3 মিনিটমান মই সিজিবলৈ দিম। এয়া হৈ গ'ল। এইখিনি মই পানী এতিয়া চেকি ল'ম পানীটো। ইয়াতে মই কেৰাহী এটা তেলটো গৰম হোৱাৰ পিছতে মই পেজটো যেতিয়া ৰংচঙীয়া হ'ব, তেতিয়া যিখিনি মই কলটো সিজুৱাই লৈছোঁ, কলফুলটো সিজুৱাই লৈছোঁ, এইখিনি মই ইয়াতে বহুৱাই দিম। ইয়াতে মই বেছি মছলা ব্যৱহাৰ কৰা নাই। এয়া হালধি, নিমখ, আদা নহৰুৰ পেষ্ট আৰু জিৰাৰ গুড়া। ইয়াতে মই এতিয়া লৰাই দি অকণমান মই ইয়াতে পানী দিম। এতিয়া মই পানী দিলে আৰু জলকীয়া মই 2টা দিম ইয়াতে। এতিয়া আৰু অকণমান মই পানী দিম এতিয়া। মই অকণমান পানী দিলোঁ। এতিয়া পানী দি মই অকণমান 5 মিনিটমান মই ঢাকনি মাৰি থৈ দিম। ইয়াতে 5 মিনিটত এয়া হৈ গ'ল। এয়া মোৰ ভাজি হৈ গ'ল। এতিয়া ধন্যবাদ।